অসম সাহিত্য সভাৰ সভাপতিৰ নিৰ্বাচন প্ৰক্ৰিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ মাজতে এবাৰ মুখ খুলিছে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ সূৰ্য হাজৰিকাই। কি মন্তব্য কৰিছে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকীয়ে শুনাব বিচাৰিছো। হয়, যদি দুজনে থাকে তে দুজনক লৈতো আমি কামখিনি আগুৱাই লৈ যাব লাগিব। কাৰণ আমি যেতিয়া কেউজনৰ লগত যোগাযোগ কৰিছিলো, যোগাযোগ কৰোঁতে কেউজনে কিন্তু মৌখিকভাৱে সন্মতি জনাইছিলে আৰু সেই পৰিপ্ৰেক্ষিতত আমি আলোচনা কৰিছিলো। তাৰপিছতে যেতিয়া আমি আনুষ্ঠানিকভাৱে চিঠি পঠিয়ালো, চিঠি পঠিয়াওঁতে এজনে বিশেষকৈ অনুৰাধা শৰ্মা পূজাৰী তেখেতে পত্ৰত প্ৰেৰণ কৰি পেলাই জনাইছে যে তেওঁ এইটোত এতিয়া আগবাঢ়িব বিচৰা নাই। আৰু আনফালদি ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ছাৰে তেখেতে সন্মতি জনাইছো বুলি চিঠিত লিখি দিছিলে। এই পত্ৰখন আমাৰ হাতত আছে এতিয়াও। কালি সন্ধিয়া সময়ত দেখা পাইছো যে তেখেতে ছ'চিয়েল মিডিয়াত কৈছে বা আমাৰ ইলেক্ট্ৰনিক মাধ্যমত তেখেতে আগ্ৰহী নহয়। আৰু আন ডিব্ৰুগড়ৰ যিজন ভীমকান্ত বৰুৱা তেখেতেও মৌখিকভাৱে জনাইছে যে তেওঁ ইচ্ছুক নহয় এতিয়া আৰু তেওঁ পত্ৰ প্ৰেৰণ কৰিব। গতিকে এনেকুৱা ধৰণৰ যদি হয়, আমাৰতো ইতিমধ্যে এখন আলোচনা হৈ গৈছে যে আমি 5জন মানুহৰ এটা পেনেল প্ৰস্তুত কৰি দিছিলো। ইতিমধ্যে আমাৰ প্ৰক্ৰিয়াবিলাক আৰম্ভ হৈ গৈছে। গতিকে এতিয়া যিহেতু দুজনে কৰিব বিচাৰিছে তে আমি সেই দুজনৰ মাজতে সীমাবদ্ধ থাকিব লাগিব। নহয়, সেইখিনি প্ৰক্ৰিয়াখিনি আৰম্ভ কৰিছিলো। এতিয়া কিন্তু আমি চূড়ান্তভাৱে কৰিম। মানে আজি ৰাতিপুৱা যাব, কাইলৈৰ পৰা যাব। হয়, আজি গোটেই নিশা কাম হ'ব। নহয়, সিদ্ধান্ত হৈ গ'ল। এতিয়া খালি কামখিনি কৰিম আমি। আৰু এতিয়া যদি কোনোবাই আকৌ প্ৰত্যাহাৰ কৰে তেতিয়াহ'লে আমি আৰু সেইটো হেৰি কৰিব নোৱাৰো। এইকাৰণে নোৱাৰো কাৰণ ইতিমধ্যে সময় উকলি গ'ল আৰু ইতিমধ্যে আমি কাগজ পত্ৰ পঠিয়াবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হলো। আৰু ইতিমধ্যে যোৱাকালি আমি গুৱাহাটীৰ ডাকঘৰত, মুখ্য ডাকঘৰত আমি বেলট বক্স তাত প্ৰতিষ্ঠা কৰিছো। আৰু এই প্ৰক্ৰিয়াটো যে বহুত দিনৰ পৰা চলি আছে, গতিকে আৰু এই মূৰামূৰি সময়ত আৰু সাল সলনি কৰিব আমি নোৱাৰিম। না, মনোনীত কথাটো হোৱা নাই কেতিয়াও। আচলতে আমাৰ 5জনীয়া পেনেল এটা হ'ব, এই কথাটো কোৱা হৈছে। আৰু এইটো ইতিমধ্যে কাগজে পত্ৰ চাৰিওফালেদিটো ওলাইও আছে। না, অন্য কোনো কাৰণ নাই। প্ৰধান সম্পাদক ধুবুৰীত আছিলে, গতিকে তেওঁৰ হৈ পেলাই আমাৰ মিহিৰ বৰুৱা যিজন কোষাধ্যক্ষ, তেওঁ আমাৰ কৰ্ণধাৰ সমিতিৰ এজন সদস্য। গতিকে তেওঁ গুৰুত্বপূৰ্ণ বিষয় বাবেই লৈ আছে। তেখেতে ব্যক্তিগতভাৱে চিঠিখন লৈ গৈছিলে সাহিত্য সভাৰ হৈ। নাই, সেইটোতো কথা মইতো সেইধৰণে কোৱা নাই। আচলতে মই সেইটো কেতিয়াও নহয়, সেইটো কেতিয়াও হ'ব নোৱাৰে। সেই কথাখিনি কোৱাৰ সময়তো মই আচলতে নাজানো আৰু কিয় বা ক'লে সেইটো মই গম নাপাম। কিন্তু সেইটো কথা নহয়, মই সভাপতি হিচাপে কৈছো যে আমি প্ৰত্যেকজনক যথেষ্টভাৱে গুৰুত্ব দিছো। আৰু আমাৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াটো আচলতে আমি যিটো পৰ্যায়ত আমি যাবলগীয়া হৈছে, এইখনৰ কাৰণে আচলতে সংবিধানখন আমাৰ হাতত মানে তুলি দিয়া হৈছিলে। যিখন সংবিধানত এই ব্যৱস্থাটো লিখি থোৱা আছে আজিৰ পৰা প্ৰায় 2 বছৰ আগতে। গতিকে আমি যেতিয়া নাৰায়ণপুৰত অধিৱেশনৰ দায়িত্ব লৈছিলো, লোৱাৰ দিনাখন আমাক এই সংবিধানখন তুলি দিছিলে। আৰু আমি যোৰহাটত যেতিয়া প্ৰথম কাৰ্যনিৰ্বাহ পাতিছিলো, তেতিয়া আমি সকলোৱে শপত গ্ৰহণ কৰিবলগীয়া হৈছিলে যে আমি সংবিধানৰ নীতি নিয়ম মানি চলিম। গতিকে সেই সংবিধানৰ নীতি নিয়ম মানি চলিম বুলি কোৱাৰ পিছত 5জনীয়া পেনেলটো আমি কৰিবই লাগিব। না, তাৰ আগতেও সংবিধান আছিলে, নিশ্চয় আছে। আৰু সেইটো আমি পৰামৰ্শ আগবঢ়াই থৈ যাম। আগন্তুক আমাৰ যিখন আহিবলগীয়া সংশোধনী ব্যৱস্থাটো আছে। কিন্তু এই সংবিধানত এটা কথা লিখা আছে যে 4 বছৰৰ মূৰে মূৰে এইখন সংশোধন কৰিব পাৰিব। গতিকে আমাৰ এতিয়া 2 বছৰ সম্পূৰ্ণ হোৱা নাই, কিন্তু আমাৰ পৰৱৰ্তী পৰ্যায়ত যিটো সমিতি আহিব, সেই সমিতিৰ ক্ষেত্ৰত কিন্তু এইটো প্ৰযোজ্য হ'ব। সেইটো আমি সংবিধানখন শপত খাই আমি গ্ৰহণ কৰি ৰাখিছো। গতিকে আমাক সেইটো আমাক দি থোৱা আছে। গতিকে সেইখনক আমি ওলাই নাই, কেতিয়াও নালাগে। আচলতে এনেকুৱা আমি যিকেইজনক সভাপতিৰ নামত আনিম, তেওঁলোক নিশ্চিতভাৱে অসমৰ একোজন বৰেণ্য সাহিত্যিক হ'ব লাগে। গতিকে সেই সাহিত্যিকসকলক কম বেছি পৰিমাণে সকলোৱে জানে। আৰু আমি সেইকাৰণে জীৱনপঞ্জীখন বিচাৰিছো। চিঠিখন আমাৰ যিখন চিঠি গৈছে তাত জীৱনপঞ্জী বিচাৰিছো। আমি জীৱনপঞ্জীখন ভোটাৰসকললৈ পঠিয়াই দিম। কেতিয়াও ঘৰে ঘৰে গৈ পেলাই ভোট বিচাৰিবগৈ নালাগে, সেই প্ৰথাটো আমি নাইকিয়া কৰিব বিচাৰিছো। নাই, বহুত কাৰণত বিভিন্নজনৰ নাম অহা নাই। আচলতে বিভিন্ন কাৰণত সেই সকলৰ নাম অহা নাই। গতিকে অভিযোগো উত্থাপন হৈছিলে আৰু কম বেছি পৰিমাণে জ্ঞাত হৈছিলে। গতিকে সেই কাৰণত তেনেকুৱা ধৰণৰ ব্যক্তি অহা নাছিলে আমাৰ তালিকাত। গতিকে এইটো আচলতে মানুহ যেতিয়া সচেতন হৈ গ'ল, আমি বৰঞ্চ খুব ভাল পাইছো যে অসমৰ জনসাধাৰণ অসম সাহিত্য সভাৰ প্ৰতি কিমান সচেতন। আপোনালোকৰ মাধ্যমেদি যিমানবিলাক বাতৰি প্ৰচাৰ হৈছিল, তাৰ যোগেদি কিন্তু এটা প্ৰতীয়মান হ'ল যে অসম সাহিত্য সভাৰ লগত অসমবাসী আছে। আৰু সেই আছে কাৰণেই আমি সেই সকলোখিনি জানি পেলাই আমি সেই জনমতক শ্ৰদ্ধা জনাইছো। শুধৰণিৰ প্ৰয়োজন আছে, সংবিধানখন সংশোধনৰ প্ৰয়োজন আছে। আৰু সেইটো আমি পৰামৰ্শ আকাৰে এইবাৰ আগবঢ়াই থৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
7099017330 অথবা 7099017990 নম্বৰত।